এই ৪৬ বছৰীয়া সহস্ৰ সংগ্ৰামখন আমি দেখিলো। এই সংগ্ৰামখনৰ ভয়াবহতা, জটিলতা, করুণতা আমি দেখিলো। করুণ সমাপ্তি কেনেকে নিৰ্লজ্জভাৱে একাংশই আত্মসমৰ্পণ কৰিলে। এই যে আপোনালোকৰ এসমৰ সভাপতি অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া দেখা নাই ৰঙা পৰি গৈছে এতিয়া জাতিৰ কথা চিন্তা কৰি অনুপ চেতিয়া তেওঁলোক এতিয়া VIP PS লৈ ঘূৰে। তেওঁলোকে এতিয়া সমগ্ৰ অসমৰ উন্নয়নৰ কাৰণে ইমানকে নিজকে ব্যস্ত ৰাখিছে, কত এটা মাত দিয়াৰো তেওঁলোকৰ সময় নাই। দুখ লাগে এওঁলোকে আলোচনাৰ নামত যি ধৰণে নতি স্বীকাৰ কৰিলে, আপোচ কৰিলে আৰু শেষত এই সাহায্যৰ নামত যিকেইটা টকা পালে সেইকেইটাও নিজৰ নামত ভগাই ললে। নিজৰ মাজতে ভগাই লৈ এতিয়া তেওঁলোকৰ কৰিবলগীয়া একো নাই। শ্বহীদ পৰিয়ালক কোনো গুৰুত্ব দিয়া নাই, নিৰ্যাতিতক কোনো গুৰুত্ব দিয়া নাই, অথচ সুদীৰ্ঘ দিনৰ সংগ্ৰামখনৰ পৰিসমাপ্তি ঘটাই এওঁলোকে আলফা ভংগ কৰি দিলে। এই হল বৰ্তমান সময়ৰ বাস্তৱ। এই যে অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱাই এই আলোচনাৰ নামত ভেক ভাওনাখন কৰি কেৱল নিজৰ বাবে কৰিলে, এই কথাবোৰ আপোনালোকে জানে নে নাজানে? হাজাৰ হাজাৰ নিৰ্যাতিত এতিয়াও বিভিন্ন প্ৰান্তত হুমুনিয়াকাৰী আছে। তেওঁলোকে এতিয়াও শৰীৰত ৯০ দশকৰ ভয়াবহ স্মৃতি কঢ়িয়াই লৈ ফুৰিছে। পঙ্গুত্বক সাৱটি একাংশই মৃত্যুলৈ বাট বনি আছে, অথচ এওঁলোকে তেওঁলোকক গুৰুত্ব দিয়া নাই, কেৱল নিজৰ মাজতে সকলোবোৰ ভগাই ললে। গতিকে সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া একদম স্পষ্টভাৱে কৈছো আমি DKB ফেক্টে, আহক, দৰকাৰ নাই, লাভ নাই। বৰ দুখ লাগে, এই কাৰণে দুখ লাগে আপোনালোকৰ নামৰ শেষত অসম আছে।